কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি সৰ্বভাৰতীয় সুস্থ লাভৰ হাৰ ৪১ৰ বিপৰীতে অসমত ১৬% বুলি স্বাস্থ্যমন্ত্ৰীৰ প্ৰকাশ কোভিড-19 প্ৰতিহত কৰিবলৈ সকলোকে কঠোৰতাৰে নিয়ম মানিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান আৰু আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদ নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই অশোক কুমাৰ দাস এটা বিতং বাতৰি অসমত কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে কালি সন্ধিয়া পৰ্যন্ত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি পাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটযোগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনত সম্প্ৰতি ৩২৮ জন লোক কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আনহাতে ৫৭ জন লোকে চিকিৎসাৰ যোগেদি এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৰাজ্যখনত এই পৰ্যন্ত ৪ জন লোকৰ এই ৰোগত মৃত্যু হৈছে আৰু ৩ জন লোকে বহিঃ ৰাজ্যলৈ প্ৰত্যাৱৰ্তন কৰিছে আজি আক্ৰান্ত লোকসকলৰ ভিতৰত চিৰাং আৰু যোৰহাটৰ দুজনকৈ তথা নগাঁও আৰু হোজাৰ এজনকৈ লোক আছে ইপিনে চিৰাং জিলাৰ ৪ জন যুৱক কৰোনা ভাইৰাছৰ আক্ৰান্ত হোৱা বুলি পৰীক্ষাৰ যোগেদি নিশ্চিত কৰা হৈছে যোৱা ১৭ মেত চেন্নাইৰ পৰা উভতি অহা কাজলগাঁৱৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা যুৱক কেইজনৰ নমুনাৰ পৰীক্ষাৰ অন্তত কালি তেওঁলোকৰ শৰীৰত কোভিড-19ৰ উপস্থিতি ধৰা পৰা বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে জিলা যুটীয়া স্বাস্থ্য বিষয়া ডাক্তৰ ৰাতুল কুমাৰ বৰদলৈয়ে যুৱক কেইজনক কাজলগাঁৱতে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰে তেজপুৰ চহৰৰ ৰবৰ বাগান এলেকাৰ দুজন লোক কোভিড-19 ৰোগত আক্ৰান্ত হৈছে বিশাল মণ্ডল আৰু ৰানু মণ্ডলৰ পৰিয়ালটো দিল্লীৰ পৰা অহাৰ পাছত কিছুদিন কোৱাৰেণ্টাইনত আছিল যদিও তেওঁলোকৰ নমুনা পৰীক্ষাত কৰোনা পজিটিভ বুলি নিশ্চিত হয় দুয়োকে সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে সমগ্ৰ বিশ্ব তথা দেশৰ লগতে অসমতো কৰোনাৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কালি গুৱাহাটীত এখন সংবাদমেলযোগে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয় যে বিশ্বৰ লগতে ভাৰততো সুস্থ হোৱা লোকৰ হাৰ ৪১% হৈছেগৈ মন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি অসমত বাহিৰৰ পৰা অহা লোকৰ বাবে সংক্ৰমণ বৃদ্ধি পাইছে এতিয়াও বহু লোকক চিকিৎসালয়ৰ পৰা বিদায় দিব নোৱাৰা হেতুকে ৰাজ্যত সুস্থ হোৱা লোকৰ হাৰ সৰ্বভাৰতীয় তুলনাত অসমত ১৬% লৈ অৱনমিত হয় তেওঁ কয় যে অসমত কোভিড পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্যত নমুনা পৰীক্ষা সম্পূৰ্ণ হোৱাৰ বাবে ৰোগ চিনাক্তকৰণো অধিক হৈছে তেওঁ লগতে কয় যে আজিৰে পৰা দেশত ঘৰুৱা বিমান সেৱা আৰম্ভ হোৱাৰ পাছত বহিঃ ৰাজ্যৰ পৰা আহিবলগীয়া বিমান যাত্ৰীৰ বাবে গুৱাহাটীৰ বিভিন্ন স্থানত কোৱাৰেণ্টাইনৰ বাবে সাজু কৰি তোলা হৈছে কোভিড পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে শেহতীয়াকৈ এই মুহূৰ্তলৈকে আমি ৩৫২ গৰাকী 352 কোভিড পেচেণ্ট আমি পাইছো আমাৰ ৰিকভাৰী নিৰোগী হৈ ঘৰলৈ উভতি যোৱা লোকৰ সংখ্যা ৫৭ আৰু স্বাভাৱিকতে এই গোটেই স্পাইকটো যোৱা ৭ দিনৰ স্পাইক সেইকাৰণে আমাৰ ৰিকভাৰী ৰেট বহু তললৈ নামি গৈছে নাও ইট ইজ 16%. So 41% against the recovery rate of India. Our recovery rate is as of now only 16.19%. ৰোগীৰ সংখ্যা বাঢ়িছে ৰিলিজ দিব পৰা সময় হোৱা নাই গতিকে অসমৰ ইণ্ডিকেটৰ স্বাভাৱিকভাৱে 16% গৈ ৰৈছেগৈ ডেথ ৰেট ইজ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি শিৱসাগৰ জিলা ভ্ৰমণ কৰি শিৱসাগৰ নগৰ আদৰ্শ চিকিৎসালয় স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰটো পৰিদৰ্শন কৰে কেন্দ্ৰটো পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যখনত কোভিড-19 ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সকলো শ্ৰেণীৰ লোককে চৰকাৰে সিদ্ধান্ত কৰি দিয়া স্বাস্থ্যবিধি মানি চলিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকলো জিলাৰ উপায়ুক্তক সুকীয়া কোষ গঠনৰ নিৰ্দেশ দিয়া বুলিও অৱগত কৰে ডিমৌটো অনুৰূপ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিৱসাগৰলৈ অহা মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰে সফলতাৰে 4 বছৰ বৰ্ষপূৰ্তিৰ বাবে ৰাইজ আৰু সংবাদ মাধ্যমৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে লগতে অনাগত দিনতো ৰাইজৰ সহায় সহযোগ কামনা কৰে মানে সেই সকলকে মই কাটৰ অনুৰোধ জনাইছো যিসকলে অফিচিয়েল কোৱাৰেণ্টাইনত আছে বা হোম কোৱাৰেণ্টাইনত আছে তেখেতসকলেও
এই কথা মনত ৰাখিব লাগিব যে সমাজখনৰ বৃহত্তৰ স্বাৰ্থত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিগৰাকী ব্যক্তিৰ নিৰোগী হৈ থকাৰ স্বাৰ্থত সকলোৱে যেন চৰকাৰে যিবিলাক নীতি নিয়ম প্ৰস্তুত কৰিছে ইয়াক যেন সকলোৱে মানি চলে কিন্তু ইয়াক উলংঘা কৰিলে কিন্তু আমি চৰকাৰেও সমাজখনৰ বৃহত্তৰ স্বাৰ্থত পদক্ষেপ ল'বলৈ বাধ্য হ'ম দেশত কৰোনা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৫৪,৭২৯ জনলৈ বৃদ্ধি পাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ভাৰতত কোভিড-19 মহামাৰীত আক্ৰান্তৰ সংখ্যা ১,৩২,৬৭৪লৈ বৃদ্ধি পাইছে ইয়াৰ বিপৰীতে এই পৰ্যন্ত ৩,৮৯৯ জন লোকৰ মৃত্যু ঘটিছে সম্প্ৰতি ৭৩,৫৬০ জন লোকে চিকিৎসা গ্ৰহণ কৰি আছে বুলিও মন্ত্ৰণালয়ৰ তথ্যত প্ৰকাশ পাইছে শেহতীয়া তথ্য অনুসৰি মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৭,১৯০ জন লোকৰ শৰীৰত কৰোনা ভাইৰাছ উপস্থিতি ধৰা পৰিছে একেদৰে তামিলনাডুত ১৫,৫১২ জন আৰু গুজৰাটত ১৩,৬৬৪ জন লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ছিকিমতো এজন লোকৰ শৰীৰত কোভিড-19 ৰোগ ধৰা পৰা বুলি মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ পাইছে সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বিশ্বৰ ৫৪,৭২,৩০৯ জন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,৪৬,৫০৫ জন ৰোগৰ মৃত্যু ঘটিছে আনহাতে ২৩,৬২,৩৯২ জন লোকে আৰোগ্য লাভ কৰা বুলি ৱৰ্ল্ডোমিটাৰ নামৰ সংস্থাটোৰ তথ্যত প্ৰকাশ পাইছে সম্প্ৰতি বিশ্বত ২৮,২৩,৯০৫ জন লোকৰ শৰীৰত এই ভাইৰাছ সক্ৰিয় হৈ আছে তথ্য অনুসৰি আমেৰিকাত ১৬ লাখৰো অধিক লোকৰ শৰীৰত কোভিড-19 ধৰা পৰিছে আনহাতে ব্ৰাজিলত প্ৰায় ৩.৫ লাখ ৰাছিয়াত ৬৩,৬১৮,০০০ স্পেইনত ২,৮২,৮৫২ আৰু ব্ৰিটেইনত ২,৬০,৯১৬ গৰাকী এই ৰোগত আক্ৰান্ত হৈছে আমেৰিকাত ৯৮,৬৮৩ জন লোকৰ এই ৰোগত মৃত্যু ঘটা বুলিও সংস্থাটোৰ তথ্যত প্ৰকাশ পাইছে সমগ্ৰ বিশ্বতে কৰোনা মহামাৰীৰ প্ৰতিষেধক উদ্ভাৱনৰ বাবে গৱেষণা অব্যাহত থকাৰ মাজতে থাইলেণ্ডে এই ক্ষেত্ৰত কিছু অগ্ৰগতি লাভ কৰা বুলি প্ৰকাশ পাইছে দেশখনৰ উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী শোভিত মেইচিনচিয়ে প্ৰকাশ কৰা অনুসৰি দেশখনত কৰোনা ভাইৰাছৰ প্ৰতিষেধক নিগনিৰ্দেশত প্ৰয়োগ কৰি ইতিমধ্যে সাফল্য লাভ কৰাৰ পাছত এইবাৰ বান্দৰৰ শৰীৰত এই প্ৰতিষেধক প্ৰয়োগ কৰা হৈছে অহা ছেপ্টেম্বৰৰ ভিতৰত এই প্ৰতিষেধক সাজু হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে অক্সফোৰ্ড বিশ্ববিদ্যালয়েও এই সন্দৰ্ভত গৱেষণা অহৰহ অব্যাহত ৰাখি যথেষ্ট অগ্ৰগতি লাভ কৰিছে মানৱ শৰীৰত এই প্ৰতিষেধক প্ৰয়োগ কৰি কিছু ক্ষেত্ৰত সাফল্য লাভ কৰাৰ পাছত বিশ্ববিদ্যালয়খনে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত এই ক্ষেত্ৰত অধিক সফল আশা কৰিব পৰা যাব বুলি সদৰি কৰে আজিৰে পৰা দেশত অসামৰিক বিমান সেৱা আৰম্ভ কৰিবলৈ লোৱা হৈছে বিভিন্ন বাধ্যবাধকতাৰ মাজেৰে যাত্ৰীসকলে এই সেৱাৰ সুবিধা লাভ কৰিব পাৰিব অৱশ্যে মহাৰাষ্ট্ৰ আৰু তামিলনাডুৱে তেওঁলোকৰ নিজ নিজ ৰাজ্যত লকডাউন থকালৈকে বিমান সেৱা আৰম্ভ নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বিমান সেৱা আৰম্ভ কৰিবলৈ লোৱা পদক্ষেপসমূহ দুইনাৰ এই প্ৰতিবেদনত চাওঁ আহক প্ৰায় ৩ মাহৰ অন্তৰ্মূৰত কাইলৈ অৰ্থাৎ সোমবাৰৰ পৰা অসামৰিক বিমান সেৱা আৰম্ভ কৰা হৈছে দেশজুৰি আৰু লকডাউনৰ মাজতে এই সেৱা আৰম্ভ কৰিছে যাত্ৰীসকলৰ সুবিধাৰ্থে আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয় অৰ্থাৎ মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যনে কেতবোৰ গাইডলাইন্স নিৰ্ধাৰিত কৰিছে আমি গ্ৰাফিক্স যোগে এই নিয়মাৱলীসমূহ চাওঁ আহক যাত্ৰীসকলক নিৰ্ধাৰিত সময়ৰ ২ ঘণ্টাৰ পূৰ্বে বিমানবন্দৰলৈ অহাৰ আহ্বান যাত্ৰীসকলে নিজৰ বাহনত বিমানবন্দৰলৈ আহিব লাগিব যাত্ৰীসকলৰ আৰোগ্য হেতু এপ ব্যৱহাৰ কৰাটো বাধ্যতামূলক যাত্ৰীয়ে কেৱল এটা হেণ্ডবেগ আৰু এটা চেক ইন লাগেজ আনিব পাৰিব সংস্পৰ্শবিহীন বৰ্ডিঙৰ বাবে অনলাইন বৰ্ডিং কাৰ্ড ব্যৱহাৰৰ পৰামৰ্শ যাত্ৰীসকলৰ প্ৰৱেশৰ ক্ষেত্ৰত ৱেব চেক ইন বাধ্যতামূলক যাত্ৰীয়ে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব অক্ষুণ্ণ ৰখাটো বাধ্যতামূলক গৰ্ভৱতী মহিলা জ্যেষ্ঠ নাগৰিক আৰু ১৪ বছৰৰ তলৰ শিশু পৰাপক্ষত ভ্ৰমণ নকৰিবলৈ চৰকাৰৰ আহ্বান যাত্ৰাকালত যাত্ৰীসকলে সকলো ধৰণৰ স্বাস্থ্য বিধি মানি চলাটো বাধ্যতামূলক
ইপিনে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে আজিৰে পৰা আৰম্ভ কৰিবলগীয়া ঘৰুৱা বিমান সেৱাৰ সময়ত গুৱাহাটী বিমানবন্দৰত যাত্ৰীসকলে কেনেধৰণৰ নিয়ম পালন কৰিব লাগিব আৰু বিমানবন্দৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ লোৱা হৈছে সেই সন্দৰ্ভত ৰাইজৰ জ্ঞাতাৰ্থে দূৰদৰ্শনৰ আগত এইদৰে প্ৰকাশ কৰিছে। We are taking all possible best professional methods to maintain these physical distancing aspects. Number one. Number two, the aspects of protection, whether it is by using the latest technology, any tunnel, any UV rays instrument, or all kind of best possible sanitizers, and nearly touchless, wherever we can avoid the touch, whether it is the use of the sanitizer, we are using sensors or foot operated sanitizers machines, small machines developed in-house by Airports Authority of India, as well as wherever we will be putting up all kind of screens between screening airport operator, airport operations people and passenger. We will put a transparent glass screen. Like if somebody has to check the boarding card, then it will be through one transparent glass sheet, not directly, no physical touch, or through camera and monitor. That system we have already deputed, placed at all the place. One more important decision has been taken, like another touch point was taking the boarding and stamping. The stamping has been stopped. We have placed different kind of signages, different kind of very good quality stickers all over the airports, which will guide the passenger. আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদ সমগ্ৰ দেশতে পবিত্ৰ ঈদ উল ফিতৰ উৎসৱ পালন কৰা হৈছে। ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক এই উৎসৱ ৰমজান মাহৰ শেষত পালন কৰা হয়। সেই অনুসৰি দেওবাৰে ৰমজান মাহৰ অন্ত পৰে। দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম শ্বাহিদ আহমেদ বুখাৰীয়ে এই কথা সদৰি কৰি কয় যে ঈদৰ জোন শনিবাৰে প্ৰত্যক্ষ হোৱাৰ তথ্য লাভ কৰা হোৱা নাই, সেয়েহে দেশজুৰি আজি ঈদ পালন কৰা হ'ব। কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত তেওঁ ইছলাম ধৰ্মাৱলম্বীসকলক মছজিদত সমূহীয়া নামাজ নকৰি নিজ নিজ ঘৰতে সামাজিক ব্যৱধান বজাই ৰাখি ঈদৰ নামাজ পঢ়িবলৈ আহ্বান জনায়। তদুপৰি ইছলাম ধৰ্মৰ বিভিন্ন গোটৰ উলেমাসকলেও এইবাৰ ঈদৰ নামাজ ঘৰতে আদায় দিবলৈ আহ্বান জনাইছে। অৱশ্যে জম্মু কাশ্মীৰ আৰু কেৰালাত কালি ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ পালন কৰাৰ বাতৰি আহিছে। বিগত কেইবাদিনৰ পৰা ধাৰাসাৰ বৰষুণৰ ফলত গোৱালপাৰা জিলাৰ পশ্চিম গোৱালপাৰা সমষ্টিৰ বিস্তীৰ্ণ এলেকা বানৰ কবলত পৰিছে। জিলাখনৰ লক্ষীপুৰ আগিয়া সংযোগী ৰাজ্যিক ঘাইপথটোৰ এটা বৃহৎ অংশ বাঢ়নী পানীয়ে খহাই নিয়াত পথটোৰ যাতায়াত ব্যাহত হৈ পৰিছে। আনহাতে জিনজিৰাম নৈৰ বাঢ়নী পানীয়ে ৰংছাই অঞ্চল আৰু মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে আগিয়া লক্ষীপুৰ কৃষ্ণাই দুধ নৈ ৰংজুলি ধূপধাৰা আদি বিস্তীৰ্ণ অঞ্চলৰ পথাৰসমূহ বুৰাই পেলোৱাত কৃষকসকল অসুবিধাৰ সন্মুখীন হৈছে। তদুপৰি কামৰূপ জিলাৰ কেইবাখনো নৈ আৰু উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। জিলাখনৰ পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে হাজো আৰু ৰঙিয়াৰ মধুকুচি এলেকাৰ কৃষিপথাৰ বুৰাই পেলাইছে। আনহাতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নগৰবেৰা টোপামাৰী আদি অঞ্চলৰ খেতিপথাৰ বুৰাই পেলোৱাত খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলাখনৰ বৰলীয়া, নোনা, কলাজল, কলহী আদি নৈৰ জলপৃষ্ঠও ক্ৰমাৎ বৃদ্ধি পাই আছে। আনহাতে ভূটান পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা নোৱা নৈৰ পানীয়ে দৰং জিলাৰ মঙলদৈ সমষ্টিৰ অন্তৰ্গত বৰহমপুৰ গাঁৱৰ এখন বাঁহৰ দলং উটুৱাই নিয়াত প্ৰায় 25খন গাঁৱৰ জিলা সদৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। দেশজুৰি চলি থকা লকডাউনৰ সময়ছোৱাত গুৰুগ্ৰামৰ পৰা বিহাৰৰ দাৰভঙা জিলালৈ এগৰাকী 15 বছৰীয়া কিশোৰীয়ে চাইকেলেৰে অসুস্থ পিতৃক কঢ়িয়াই অনাৰ এটি ঘটনাই
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ দৃষ্টি আকৰ্ষণ কৰিছে। মন্ত্ৰীগৰাকীয়ে এটি টুইটযোগে প্ৰকাশ কৰা অনুসৰি জ্যোতি কুমাৰী নামৰ কিশোৰীগৰাকীক চাইকেল চালনা ক্ৰীড়াৰ প্ৰশিক্ষণ দিয়া সন্দৰ্ভত তেওঁ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতৰ চাইক্লিং ফেডাৰেশ্যনৰ পৰা প্ৰতিবেদন বিচাৰিছে। ট্ৰায়েলত উত্তীৰ্ণ হ'লে কিশোৰীগৰাকীক নতুন দিল্লীত থকা ৰাষ্ট্ৰীয় চাইক্লিং একাডেমীত প্ৰশিক্ষাৰ্থী হিচাপে ভৰ্তি কৰোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। উল্লেখযোগ্য যে জ্যোতিয়ে গুৰুগ্ৰামৰ পৰা অসুস্থ পিতৃক চাইকেলত লৈ 1000 কিলোমিটাৰ অতিক্ৰম কৰি 7 দিনৰ মূৰত বিহাৰত উপস্থিত হৈছিল। জ্যোতিৰ এই সাহসী কাৰ্যক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পেও প্ৰশংসা কৰিছে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। অসমত কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত, ৰাজ্যত আক্ৰান্তৰ সংখ্যা 392লৈ বৃদ্ধি, সৰ্বভাৰতীয় সুস্থ লাভৰ হাৰ 41ৰ বিপৰীতে অসমত 16% বুলি স্বাস্থ্যমন্ত্ৰীৰ প্ৰকাশ। কোভিড-19 প্ৰতিহত কৰিবলৈ সকলোকে কঠোৰতাৰে নিয়ম মানিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। আৰু আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদ। এতিয়াৰ বাতৰি ইমানেই। নমস্কাৰ।